Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ নিউ চেপ্টাৰ পাৰ্চেণ্টেজ আমি ষ্টাৰ্ট কৰিম। আমি এই সিৰিজটোত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ সলভ কৰি আছোঁ কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো মই চেপ্টাৰ ৱাইজকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ সলভ কৰাই আছোঁ। ইয়াৰ আগতে মই দুটা চেপ্টাৰ কমপ্লিট কৰিলোঁ, কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু প্ৰব্লেম বেছড অন এজেছ। ঠিক আছে, আৰু তোমালোকে কি কৰিবা, যিমানো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সেইকেইটা প্ৰেক্টিছ কৰিবা, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু এটা চেপ্টাৰ কমপ্লিট হোৱাৰ পাছত পাৰিলে তোমালোকে অনলাইন টেষ্ট দিবা, কাৰণ এক্সামত টাইম মেইনটেইন কৰাটো মেইন। অকল আমি জানিলেই নহ'ব, আমাৰ স্পীডো হ'ব লাগিব, হয়নে নহয়? তো সেইকাৰণে তোমালোকে অনলাইন টেষ্ট দি থাকিবা। টেক্সট বুক এপটো তোমালোকে পাৰিলে ইনষ্টল কৰি ল'বা, তাত তোমালোকে পাই থাকিবা। ঠিক আছে, তো আজিও আমি কি কৰিম, এই চেপ্টাৰটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। একেবাৰে বেছিকটো হাই কৰিম, মানে যিমানো কুৱেশ্যন আহিছে অল টাইপ যাতে কভাৰ হৈ যায়। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, হোৱাট পাৰ্চেণ্ট অফ এ ডে ইজ 6 hours? কুৱেশ্যনটোত কি কৈছে, 6 hour টু এ ডে মানে কি ওৱান ডে, ওৱান ডেৰ কিমান পাৰ্চেণ্ট এইটো সুধিছে বা কিমান শতাংশ হয়। এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে সদায় প্ৰথমে ইউনিটটো ছেম কৰিবা। যেনেকৈ ইয়াত চোৱা আৱাৰ আছে, ইয়াত আকৌ কি ডে আছে, মিলা নাই ন এককটো, সদায় ছেম কৰিব লাগে। কেতিয়াবা টকাত দিব আৰু পইচাত দিব, তো প্ৰথমে তোমালোকে ছেম কৰি ল'বা ইউনিটটো। ঠিক আছে, কিলোমিটাৰ মিটাৰ থাকিলে দুটাকো তোমালোকে মিটাৰত কনভাৰ্ট কৰিব লাগিব, নতুবা কিলোমিটাৰত। মুঠতে ইউনিটটো ছেম হ'ব লাগে, তেতিয়া আমি কম্পেৰিজন কৰিব পাৰিম। তো এ ডে, ওৱান ডে মানে কিমান আৱাৰ, 24 hour, হয়নে নহয়? এতিয়া চোৱা মিলি গ'ল, মানে 6 hour টু 24 hour কিমান পাৰ্চেণ্ট হয়। তো 6 hourটো তোমালোকে ওপৰত লিখিবা, কম্পেৰিজনটো 24 লগত হৈ আছে ন, তো 24টো তোমালোকে তলত লিখিবা। মানে 24ৰ এই 6 hourটো কিমান শতাংশ। তো পাৰ্চেণ্টেজত নিবৰ কাৰণে আমি সদায় 100ৰ পৰা কি কৰোঁ, পূৰণ কৰোঁ। ঠিক আছে, হ'ল এইটোৱে। এইটো সলভ কৰিলে আমাৰ এনচাৰ আহি যাব। 6ৰ পৰা আমি এইটো কাটিব পাৰোঁ 4 বাৰ, 6 4 গুণ 24, আকৌ 4 পৰা 125 বাৰ যাব, তাৰ মানে কিমান পাৰ্চেণ্ট, 25%। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, অপশ্যন চি। ক্লিয়াৰ? ছেকেণ্ড কুৱেশ্যনটো, এইটো ছেম টাইপ, হোৱাট পাৰ্চেণ্টেজ অফ 1 hour ইজ 1 minute 12 seconds? 1 minute 12 seconds টু 1 hourৰ কিমান পাৰ্চেণ্ট বা কিমান শতাংশ এইটো সুধিছে। প্ৰথমে আমি ইউনিটকেইটা ছেম কৰিব লাগিব। ইয়াত চোৱা ছেকেণ্ড, আকৌ মিনিট, আকৌ আৱাৰ, একো মিলা নাই। তো মই এটা কাম কৰিম, একেবাৰে স্মলেষ্ট ইউনিট ছেকেণ্ডত কনভাৰ্ট কৰিম গোটেইকেইটা। ঠিক আছে, তেতিয়া আমাৰ কামটো ইজি হৈ যাব। এতিয়া 1 minute মানে কিমান ছেকেণ্ড, আমি জানো 60 ছেকেণ্ড। 1 minute 12 seconds একেলগে আছে, তাৰ মানে এইটো প্লাছ হৈ আছে। তো 60 ছেকেণ্ড আৰু 12 ছেকেণ্ড টোটেল কিমান হ'ল, 72 ছেকেণ্ড হ'ল। 1 minute 12 seconds মানে আমি পালোঁ 72 ছেকেণ্ড। এতিয়া 1 hourকো আমি ছেকেণ্ডত কনভাৰ্ট কৰিব লাগিব। প্ৰথমে মিনিটত কনভাৰ্ট কৰা, এঘণ্টাত কিমান মিনিট থাকে, 60 মিনিট। 1 hour মানে 60 মিনিট। আকৌ আমি জানো 1 মিনিটত 60 ছেকেণ্ড থাকে, তো 60 মিনিটত কিমান ছেকেণ্ড হ'ব, ইয়াৰ লগত আমি 60ক পূৰণ কৰিম, কিমান হ'ব, 3600, 3600 ছেকেণ্ড। এতিয়া চোৱা এইটো ছেকেণ্ড, এইটো ছেকেণ্ড, এতিয়া চিন্তা নাই। তো 72 ছেকেণ্ড টু 3600 ছেকেণ্ডৰ কিমান পাৰ্চেণ্ট, এইটোৱে সুধিছিলে। দুটা জিৰ' কাটি গ'ল, 36 পৰা 72 কেইবাৰ যাব, দুবাৰ যাব, মানে 2% পালোঁ। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, অপশ্যন এ। ঠিক আছে, নেক্সটটো চোৱা, হোৱাট পাৰ্চেণ্টেজ ইজ 15 minutes অফ 1/2 days? ছেম টাইপ, প্ৰথমে তোমালোকে ইয়াকো মিনিটত কনভাৰ্ট কৰা। 15টো কি মিনিটত আছে, ইয়াকো আমি মিনিটত কনভাৰ্ট কৰিম, তেতিয়া ইউনিটটো ছেম হৈ যাব। এতিয়া 1/2, এইটো কি মিক্স ফ্ৰেকশ্যন হয়, ইয়াক আমি ঠিক কৰি ল'ম। 2 1 জাৰ 2 আৰু প্লাছ 1 কিমান, 3/2 পালোঁ, ইমান ডেইজ। ঠিক আছে, এতিয়া প্ৰথমে আমি ইয়াক কি ঘণ্টাত কনভাৰ্ট কৰিম, মানে আৱাৰত। 1 days ইকুৱেল টু কিমান আৱাৰ আছিলে, 24 hours। তো 3/2 days মানে কিমান আৱাৰ হ'ব, ইয়াৰ লগত আমি 24টো ইনটু কৰিম। তো 2ৰ পৰা 24ক এইটো 12 বাৰ যাব, কটাকটি কৰিলে। তো 3 12 গুণ কিমান, 36, ইমান ঘণ্টা পালোঁ। এইটো আৱাৰত আছে, আমি মিনিটত কনভাৰ্ট কৰিব লাগিব ন। তো এঘণ্টাত কিমান মিনিট থাকে, 60 মিনিট। তো 36 hour ইকুৱেল টু কিমান মিনিট, ইনটু 60, এইটো কি মিনিটত আহি গ'ল। এনেকৈ থোৱা, কটাকটি পাছত যাব, এনেও পূৰণ কৰিব নালাগে, এনে টাইম যাব, হ'ল। তো এইটো আমি কি তলত লিখিম, 36 ইনটু 60, এইটো মিনিটত আহি গ'ল দেই, মিনিট। আৰু ওপৰত কিমান, 15। তোমালোকে চোৱা কনফিউজন হ'ব নালাগে,
অফ পাছত যিটো থাকে ন সেইটো সদায় তলত লিখিবা আগৰ কুৱেশ্যন কেইটাও চাবা তোমালোকে অফ পাছত থকাটো লাগি থকাটো আমি তলত লিখোঁ মানে ইয়াৰ লগত কম্পেৰিজনটো হৈ থাকে এইটো ঠিক আছে আৰু পাৰ্চেণ্ট মানে ইনটু 100 হ'ল এটা কটাকটি কৰিব লাগে চোৱা 15 4 জাৰ 60 হয় তোমালোকে মনত থবা 15 4 গুণ কিমান 60 হয় ডাইৰেক্ট মনত থবা আকৌ 4 পৰা 100 কেইবাৰ যাব 25 বাৰ 4 ইনটু 25 কিমান হয় 100 এইটো মনত থবা তো 4 পৰা মই 100 25 বাৰ কাটি দিলোঁ তো ওপৰত কিমান 25 আৰু তলত কিমান 36 এইটোৱে আৰু কটাকটি নাযায় ইমান পাৰ্চেণ্ট 25/36 অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ এতিয়া এই কুৱেশ্যনটো চোৱা এইটো অকণমান বেলেগ টাইপৰ কুৱেশ্যন ইয়াত কৈছে 76% অফ এ নাম্বাৰ ইজ 95 দ্য নাম্বাৰ ইজ মানে এটা নাম্বাৰ আছে এ নাম্বাৰ মানে কি এটা সংখ্যা আছে আমি গম নাপাওঁ সেই নাম্বাৰটোৰ 76%ৰ মানটো আমাক দিয়া আছে কিমান 95 আমি সেই নাম্বাৰটো উলিয়াব লাগে এতিয়া চোৱা আমি দুটা মেথডত কৰিম এই কুৱেশ্যনটো একেবাৰে বেছিক যেটো আমাৰ ট্ৰেডিশনাল মেথড আমি জানিবই লাগে ঠিক আছে হেতুৰ পৰা কৰিলেও টাইম নালাগে সোনকালে ওলাই যাব আৰু এটা হ'ল আমি 100 ধৰি কিনি 100 বা 100% ধৰি কিনি এইটোৰ পৰাও ইজি হয় ঠিক আছে তো যেনেকৈ মন তেনেকৈ কৰিলে হ'ল বাকি মেথডটো তোমালোকে দুটাও জানিব লাগে এতিয়া বেছিকত আমি কেনে কৰিম চোৱা এটা নাম্বাৰ আছে সাপোজ মই নাম্বাৰটো ধৰি লৈছোঁ কিমান x ঠিক আছে এতিয়া এই নাম্বাৰটোৰ কিমান 76% তো ইয়াৰ লগত আমি 76% ইনটু কৰিব লাগিব 76% মানে কি 76/100 মানে xৰ 76% হ'ল ইজ মানে কি সমান কিমান হয় 95 এইটোৱে ঠিক আছে তো ইয়াৰ পৰা আমি নাম্বাৰটো উলিয়াব লাগে নাম্বাৰ মানে কি xৰ মানটো উলিয়াব লাগে ন নাম্বাৰটো আমি x ধৰিছোঁ এটা সলভ কৰা তোমালোকে সমান চিন থাকিলে আমি কি কৰিছিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন ইয়াৰ তলত 1 আছে ন আমাক xৰ মান লাগে তাৰ মানে এই দুটাক আমি ইয়াৰ পৰা আঁতৰাব লাগিব তো এই 100 টো এফালে যাব এই 76 তলত আহি যাব আহিব নাহিব তো 95 আৰু 100 টো মাল্টিপ্লাই কৰিলে কিমান 9500 আৰু 76 1 জাৰ 76 হ'ব নহ'ব এনেকৈ এফালে অকল কি থাকি গ'ল x থাকি গ'ল এইটোৱে এইটো সলভ কৰিলে আমাৰ এনসাৰ আহি যাব এতিয়া কেনেকৈ সলভ কৰিম সলভ কৰা তোমালোকে কেইবাৰ যাব এইটো 4 পৰাও কাটিব পাৰা তোমালোকে ঠিক আছে 4 পৰা এইটো কেইবাৰ যাব 4 1 গুণ 4 3 থাকিলে 36 হ'ল 4 9 গুণ 36 বা 19 পৰা ডাইৰেক্ট কাটিব পাৰা তোমালোকে 19 পৰা কাটিলে ভাল হ'ব চোৱা 19 4 গুণ কিমান 76 হয় তো 19 পৰা এইটো 4 বাৰ কাটি দিলোঁ আৰু এইটো 19 পৰা 95 কেইবাৰ যাব 5 বাৰ যাব 19 5 গুণ ইমান তো দুটা শূন্য আছে লগাই দিয়া এটা 4 পৰা 500 হৰণ কৰা 500ক আমি 4 পৰা হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব 4 1 গুণ 4 1 থাকিলে 10 হৈ গ'ল 4 2 গুণ 8 হয় না নহয় আকৌ 2 থাকিলে 20 হ'ল 4 5 গুণ 20 মানে 125 আমাৰ কাৰেক্ট এনসাৰ অপশ্যন বি টু ঠিক আছে তো কটাকটিটো তোমালোকে নিজৰ হিচাপত কৰিলে হ'ল এনসাৰটো কি 125 চোৱা বেছিকটো একেবাৰে সিম্পল এনেকৈ তোমালোকে কৰিবা এতিয়া 100 ধৰি আমি কেনে কৰিম চোৱা 100 ধৰি কৰিলে মানে কি হয় ক্যালকুলেশনটো ডাঙৰ ডাঙৰ কুৱেশ্যনত মানে ইজি হয় বাকি এই কুৱেশ্যনটোত তোমালোকে বেছিকত কৰিলেও একে টাইমে লাগিব 100 ধৰি কৰিলেও একে টাইমে লাগিব ঠিক আছে কিন্তু ডাঙৰ কুৱেশ্যনবোৰত তোমালোকে 100 বা 100% ধৰি কৰিলে কুৱেশ্যনবোৰ আমাৰ কাৰণে ইজি হয় মানে ক্যালকুলেশনত এতিয়া 100 ধৰি আমি কেনে কৰিম চোৱা সাপোজ নাম্বাৰটো মই 100 ধৰি লৈছোঁ যেটো নাম্বাৰ আমাক উলিয়াব দিছে মই 100 বা 100% ঠিক আছে নিজৰ কথা এতিয়া এই নাম্বাৰটোৰ 76% 100ৰ 76% কিমান 100 কাটি যাব 76 আহিব ন বা 76% বুলি লিখি দিয়া নাম্বাৰটো মানে 100% ধৰিলে তাৰ যিমান পাৰ্চেণ্ট কৈ হেতুৱে ডাইৰেক্ট আহে মানে তো 76%ৰ মানটোৱে আমাক দিয়া আছে কিমান 95 হল এতিয়া ইয়াৰ পৰা কটাকটি কৰা এটোকে 19 পৰা যাব এটো 4 বাৰ এটো কি 19 পৰা 5 বাৰ এনেকৈ কটাকটি কৰি ল'বা মানে 4% ইকুৱেল টু আমি ক'ব পাৰোঁ 5 আমাক লাগে নাম্বাৰটো আমাৰ কিমান 100% আছিলে 4%ৰ মান 5 হ'লে 100%ৰ মান কিমান চোৱা 4ৰ পৰা মই 100 বনাব পাৰোঁ নেকি কিবা এটা পূৰণ কৰি 25 4 25 গুণ 100 তো এফালেও তোমালোকে 25 পূৰণ কৰি দিয়া তো 5 25 গুণ কিমান 125 আহি গ'ল ন এনসাৰ 100% মানে নাম্বাৰটো এইটোৱে তো এইকেইটা মেথডো তোমালোকে জানিব লাগে পাছত কাম আহিব ঠিক আছে 108% of a number is 189 what is the number এতিয়া চোৱা অলৰেডি আমি ইয়াৰ কনসেপ্টটো শিকিলোঁ ইয়াৰ আগৰ কুৱেশ্যনটোত হয় নে নহয় তো ইয়াত চোৱা নাম্বাৰটো 100% তোমালোকে ধৰি ল'বা
এতিয়া 100%ৰ 108%ৰ মানটো দিয়া আছে 189 তাৰ মানে 108%ৰ মানটোৱে আমাক দিয়া আছে কিমান 189 এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা 1%ৰ মানটো উলিয়াব পাৰা নহলে ইয়াতে কটাকটি কৰি কিনি 100%ৰ মানটো উলিয়াব পাৰা 1%ৰ মানটো কেনেকৈ আহিব 1%ৰ মানটো আমি কেনেকৈ পাম 189ক আমি ডিভাইড কৰিব লাগিব 108ৰ পৰা ঠিক আছে এইটো হ'ল 1%ৰ মানটো এইটো সদায় সমান চিনৰ পাছৰ নাম্বাৰটোক এই প্ৰথমটোৰ পৰা ডিভাইড কৰিলে আমাৰ 1%টো আহি যায় এতিয়া আমাক লাগে নাম্বাৰটো আমি 100% ধৰিছিলোঁ তো 100%ৰ মানটো কেনেকৈ আহিব 1%ৰ মানটো 189/108 তো 100%ৰ মানটো কিমান ইয়াৰ লগত 100 পূৰণ কৰিব লাগিব তো এইটো সলভ কৰিলে আমাৰ এনসাৰটো আহিব নাহিব আহি যাব তো তোমালোকে ইমানখিনি কৰিব নালাগে জাস্ট মই এইটো বুজাইছোঁ ডাইৰেক্ট কেনেকৈ কৰিবা 108%ৰ মানটো ইমান তো ইয়াৰ পৰা 1%ৰ মানটো কিমান হ'ব 189/108 হ'ল এইটো 1%ৰ মান আমাক লাগে 100%ৰ মান তো ইয়াৰ লগত 100 পূৰণ কৰি দিলে হ'ল ঠিক আছে তো কটাকটি কৰা 9ৰ পৰা আমি কাটিব পাৰোঁ এইটো 9 2 18 9 1 9 এইটোকে এবাৰ যাব 9 1 9 ইয়াত কিমান 1 থাকিলে 18 হৈ গ'ল 9 2 18 আকৌ 3 পৰা 3 7 21 3 4 12 এতিয়া চোৱা 4 পৰা আকৌ আমি 100 কাটিব পাৰোঁ ন 25 বাৰ তো 7 আৰু 25 কিমান 175 হৈ যাব পূৰণ কৰি চাবা আৰু এনে ইউনিট ডিজিট চালে হ'ল ন 7 আৰু ইয়াত লাষ্টত কি আছে 5 আছে তো 7 5 যে 35 লাষ্টত 5 আহিব অকল বি অপশ্যনতে লাষ্টত কি 5 আছে তো অপশ্যন বিটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে এইটো সেম টাইপ কুৱেশ্যন 27.5%ৰ মানটো আমাক দিয়া আছে 11 তো ইয়াৰ পৰা আমি 1%ৰ মানটো উলিয়াই ল'ম তো কেনেকৈ আহিব এইটো 11 ডিভাইড বাই কিমান 27.5 এইটো হ'ল 1%ৰ মান আমাক লাগে 100%ৰ মান তো ইনটু 100 এতিয়া চোৱা ইয়াত পইণ্ট আছে ন এটাৰ আগত তো পইণ্টটো যদি মই ইয়াৰ পৰা গুচাই দিওঁ ওপৰত এটা 0 গুচি যাব হ'ল এতিয়া এইটো কটাকটি কৰা 11ৰ পৰা হৰণ যাব এইটো 11 পৰা 10 বাৰ যাব 11 10 জাৰ 110 আৰু এইটো 11 2 জাৰ 22 ইয়াত কিমান 5 থাকিলে 55 হৈ যাব এতিয়া 11 5 জাৰ 55 হ'ল এতিয়া চোৱা 25 পৰা ডাইৰেক্ট 100টো আমি 4 বাৰ হৰণ কৰিব পাৰোঁ ন 25 4 গুণ 100 তো 4 আৰু 10 থাকিলে ওপৰত মানে কিমান 40% ঠিক আছে অপশ্যন চিটো আমাৰ কাৰেক্ট এনসাৰ এই কুৱেশ্যনটো ভালকৈ চোৱা এ নাম্বাৰ বিকাম 725 when increased by 45% find the number কোনো এটা সংখ্যাক আমি যেতিয়া 45% বঢ়াই দিওঁ সেই সংখ্যাটো 725 হৈ যায় বুলি কৈছে এতিয়া আমি সংখ্যাটো উলিয়াব লাগে নাম্বাৰটো প্ৰথমে আমি বেছিকত কৰিম ঠিক আছে তাৰ পাছত তোমালোকে ৰেশিও মেথড দিও সলভ কৰিব পাৰা এইটো আৰু পাৰ্চেন্টেজ মেথড মানে 100 ধৰি কিনি এই গোটেইকেইটা তোমালোকে জনাটো ভাল বেছিকত কেনে কৰিম প্ৰথমে সাপোজ মই নাম্বাৰটো ধৰি লৈছোঁ x ইনিশিয়ালি নাম্বাৰটো ইমান আছিলে ইয়াৰ মানটো আমি উলিয়াব লাগে নাম্বাৰটো ঠিক আছে এতিয়া ইয়াক কিমান পাৰ্চেন্ট বঢ়াই দিলে 45% তো x ৰ 45%টো আমি উলিয়াব লাগিব ইমান বঢ়াই দিলে আগতে কিমান x আছিলে এতিয়া ইমান বঢ়াই দিলে তো এই দুটা যোগ কৰিলে আমাৰ ইনক্ৰিজ নাম্বাৰটো আহিব নাহিব আহিব হেইটো আমাক দিয়া আছে কিমান 725 ঠিক আছে তোমালোকে এই ইকুৱেশ্যনটো বনাব জানিব লাগিব বেছিকত কৰিব হলে মানে তো ইয়াৰ পৰা তোমালোকে x ৰ মানটো উলিয়াই দিবা এনসাৰ আহি যাব ঠিক আছে নিজে কৰিবা এইটো এতিয়া ৰেশিওত কেনে কৰিম চোৱা প্ৰথমে তোমালোকে 45%ক ভগ্নাংশত কনভাৰ্ট কৰা মানে ফ্ৰেকশনত তো 45% মানে কিমান 45/100 মানে ডিভাইড বাই 100 এইটো কটাকটি কৰা 5ৰ পৰা 9 বাৰ যাব আৰু এইটো 5ৰ পৰা 20 বাৰ যাব মানে 45% মানে আমি ভগ্নাংশত কিমান পালোঁ 9/20 হ'ল এতিয়া চোৱা এই তলত যে 20 আছে ইয়াক তোমালোকে একচুৱেল নাম্বাৰটো ধৰি ল'বা মানে অৰিজিনেল নাম্বাৰটো যেটো আমি উলিয়াব লাগে ঠিক আছে আৰু ওপৰৰ যেটো নাম্বাৰ বা ৰেশিওটো আমি ধৰিব লাগে ইনক্ৰিজ বা ডিক্ৰিজ তলৰটো তোমালোকে একচুৱেল নাম্বাৰটো ধৰি ল'বা আৰু ওপৰটো কি বুজাব ইনক্ৰিজ বা ডিক্ৰিজ ঠিক আছে এতিয়া কুৱেশ্যনত কি ইনক্ৰিজ হ'ল তাৰ মানে 20ৰ পৰা 9 বাঢ়ি গ'ল তো কিমান হ'ব 29 নহ'ব জানো
আমাৰ হিচাপত 29 কিন্তু একৰ্ডিং টু কুৱেশ্যন নাম্বাৰটো কিমান হৈ গ'ল আফটাৰ ইনক্ৰিজ 725 তো ইয়াৰ পৰা আমি 1ৰ মানটো উলিয়াই ল'ম 29 পৰা 1 ডিভাইড কৰা কেইবাৰ যাব প্ৰথমে দুবাৰ যাব চোৱা 725ক আমি 29 পৰা কি ডিভাইড কৰিব লাগে প্ৰথমে দুবাৰ যাব 29 2 জাৰ কিমান 58 72 পৰা 58 মাইনাছ কৰা কিমান 14 হ'ব এতিয়া এই 5টো নমাই দিয়া 145 29 পৰা 5 বাৰ যাব 5 29 জাৰ কিমান 145 ঠিক আছে তাৰ মানে 25 বাৰ যাব এইটো হল একৰ মান আহি গ'ল আমাক নাম্বাৰটো লাগে নাম্বাৰটো আমি কি ধৰিছিলোঁ 20 তো 20ৰ মান কিমান হ'ব একৰ মান লগত পূৰণ কৰি দিয়া 25 লগত 2 25 গুণ 50 হয় এটা শূন্য আছে আহি যাব মানে 500 ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ তোমালোকে এই বেছিকত কৰিলেও 500 পাবা এক্সৰ মানটো কৰি চাবা তোমালোকে ঠিক আছে এতিয়া আমি পাৰ্চেন্টেজ দি কেনে কৰিম চোৱা মানে 100 ধৰি কিনি কৰিম আমি সাপোজ মই নাম্বাৰটো ধৰি লৈছো কিমান 100% ঠিক আছে এতিয়া কিমান 45% বঢ়াই দিলে তো কিমান হৈ যাব 45 প্লাস হৈ যাব 100ৰ পৰা 45 বঢ়াই দিলে তো আমাৰ হিচাপত নাম্বাৰটো কিমান হৈ গ'ল বঢ়াই দিয়াৰ পাছত 145% কিন্তু কুৱেশ্যনৰ মতে কিমান 725 বঢ়াই দিয়াৰ পাছত তো ইয়াৰ পৰা 1%ৰ মানটো কিমান হ'ব 725 ডিভাইড বাই 145 বা ইয়াতে কটাকটি কৰিব পাৰা তোমালোকে ইয়াতে ঠিক আছে একেই কথা আমাক লাগে 100%ৰ মান তো ইয়াৰ লগত আমি 100 পূৰণ কৰিলে আমাৰ 100%ৰ মানটো আহিব নাহিব তো এফালেও 100 পূৰণ কৰি দিছোঁ মই তো 100%ৰ মানটো কিমান এইটো সলভ কৰিলে আমাৰ এনসাৰ আহি যাব তোমালোকে এইটো সলভ কৰিবা কিমান পাবা 500 পাবা ঠিক আছে এনেকৈ হল এতিয়া এই কুৱেশ্যনটো চোৱা আমি ডাইৰেক্ট কৰিম সেম টাইপ এ নাম্বাৰ when increase by 47 1/2% কোনো এটা সংখ্যাক যেতিয়া ইমান পাৰ্চেণ্ট বঢ়াই দিয়ে নাম্বাৰটো কিমান 590 হৈ যায় আমি নাম্বাৰটো উলিয়াব লাগে ঠিক আছে তো একে আগৰ দৰে আমি এইটো ৰেচিঅ'ত কৰিম কাৰণ এইটো কি মিক্সত দিয়া আছে ন এই পাৰ্চেন্টেজটো চোৱা মিশ্ৰ ভগ্নাংক দিয়া আছে তো এনেকৈ থাকিলে তোমালোকে ৰেচিঅ' মেথড দি কৰিবা বেছিকৈ কি ইজি আৰু সিম্পল হ'ব তো প্ৰথমে ইয়াক তোমালোকে ঠিক কৰি লোৱা 2 লগত এইটো পূৰণ কৰা 247 জাৰ কিমান 94 আৰু ওপৰত 1 আছে যোগ কৰিলে কিমান 95 তো 95 বাই কিমান 2 আহিব ইমান পাৰ্চেন্টেজ মই ইয়াৰ পৰা যদি গুচাই দিওঁ তলত কিমান দুটা শূন্য আহি যাব আহিব নাহিব এতিয়া এইটো কটাকটি কৰা 5ৰ পৰা কেইবাৰ যাব 19 বাৰ যাব এইটো আৰু এইটো 5 4 গুণ 20 এটা শূন্য আছে লগাই দিয়া মানে 19/40 পালোঁ আমি ইয়াৰ ভগ্নাংশৰ মানটো ঠিক আছে এতিয়া তলৰ 40টো আমি কি ধৰিম একচুৱেল নাম্বাৰটো মানে অৰিজিনেলটো আৰু ওপৰটো কি বুজাব ইনক্ৰিজ বা ডিক্ৰিজ তো 40ৰ পৰা 19 বঢ়াই দিলে তো কিমান হৈ যাব আমাৰ হিচাপত 59 কিন্তু কুৱেশ্যনৰ মতে কিমান হৈ গ'ল 590 তো 1ৰ মান কিমান 59 পৰা এইটো ডিভাইড কৰিলে কিমান 10 আহিব এইটো একৰ মান আহি গ'ল আমাক নাম্বাৰটো লাগে নাম্বাৰটো আমি কিমান ধৰিছিলোঁ 40 তো 40ৰ মান কিমান 40 × 10 কিমান 400 এইটোৱে আহি গ'ল ঠিক আছে এনেকৈ নেক্সট কুৱেশ্যনটো if 60% of a number is added to 36 gives the number itself then find the number চোৱা কি কৈছে কুৱেশ্যনটোত এটা নাম্বাৰ আছে এই নাম্বাৰটোৰ 60%ৰ লগত 36 কি কৰিছে এডেড মানে প্লাছ কৰিছে আৰু কৰাৰ পাছত যিটো ৰিজাল্ট আহিব সেইটো কি ইটসেল্ফ মানে যিটো নাম্বাৰ আছিলে সেইটোৱে আহিব তো আমি এই নাম্বাৰটো উলিয়াব লাগে এতিয়া বেছিকত কেনে কৰিম চোৱা সাপোজ মই নাম্বাৰটো x ধৰিলোঁ ইয়াৰ কিমান পাৰ্চেণ্ট 60% মানে 60 বাই কিমান 100 ইয়াৰ লগত 36 প্লাছ কৰিলে মানে কি আহে যিটো নাম্বাৰ আমি ধৰিছিলোঁ সেইটোৱে আহিব ইটসেল্ফ মানে নিজেই হল এইটোৱে এতিয়া এইটো সলভ কৰি তোমালোকে xৰ মানটো উলিয়াই লোৱা এনসাৰ আহি যাব আমি এইটো কটাকটি কৰিব পাৰোঁ শূন্য শূন্য কাটি গ'ল ওপৰতল আৰু 2ৰ পৰা 3 বাৰ যাব 6ক আৰু 10টো কেইবাৰ যাব 5 বাৰ যাব 2 5 গুণ 10 হয় না নহয় ইয়াত থাকিলে কি 3 আৰু x মানে 3x থাকিলে আৰু তলত 5 প্লাছ 36 সমান x হল এতিয়া xৰ টাৰ্মবোৰ আমি একেফালে আনিব লাগিব 3x/5 এফালে ঠেলি দিয়া তো এফালে কি থাকিলে 36 এফালে অলৰেডি xটো আছিলেই 3x/5টো প্লাছত আছিলে এফালে গুচি গ'লে কি হ'ব -3x/5 হল এতিয়া এইটো বিয়োগ কৰিব লাগিব আমি এইটো xৰ তলত 1 আছে ন একো নাই মানে 1 তো এলচিএম কিমান আহিব 5 আহিব 5 গুণ 5 আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰা 5x 1 আৰু 3x পূৰণ কৰিলে কিমান 3x হ'ব
মানে 5xৰ পৰা 3xটো আমি মাইনাছ কৰিব লাগে। তো কিমান আহিব 2x, তাৰ মানে 36 ইকুৱেল আমি কি পালোঁ 2x/5। ইয়াৰ তলত 1 আছে। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিব পাৰা, নহ'লে এটা কাম কৰা, কাটি লোৱা। সমান চিন থাকিলে আমি কাটিব পাৰোঁ ন, এনেকৈ পূৰণত থাকিলে মানে 2ৰ পৰা 36 18 বাৰ যাব। এতিয়া চোৱা, ইয়াত ওপৰত x থাকিলে x আৰু 1টো পূৰণ কৰিলে xই হ'ব, 18 আৰু 5 পূৰণ কৰিলে কিমান 90 হ'ব। তাৰ মানে নাম্বাৰটো কিমান 90। এইটোৱে হ'ল। এনেকৈ তোমালোকে চিম্পলি বেছিকত কৰিব পাৰা। এতিয়া চোৱা, আমি 100 ধৰিও কৰিব পাৰোঁ। ছাপ'জ মই এই নাম্বাৰটো 100% বুলি ধৰি ল'লোঁ, ঠিক আছে, যিটো নাম্বাৰ আমি উলিয়াব লাগে। এতিয়া 60% অফ এ নাম্বাৰ মানে কি 100%ৰ 60%, মানে 60%ই আহিব। নাম্বাৰটো 100% হ'লে তাৰ যিমান পাৰ্চেণ্ট দিয়া থাকে সেইটোৱে আহে। ইয়াৰ লগত কিমান 36 যোগ কৰিছে আৰু কৰাৰ পাছত নাম্বাৰটো নিজে আহে। তাৰ মানে যিটো নাম্বাৰ আমি ধৰিছিলোঁ মানে 100%, এইটোৱে আমাক দিয়া আছে প্ৰশ্নত। এতিয়া এই 60%টো মই এইফালে ঠেলি দিলে 100 পৰা মাইনাছ হ'ব নহ'ব, হ'ব। তাৰ মানে 40% হৈ যাব। তো 40%ৰ মানটোৱে 36 বুলি আমি ক'ব পাৰোঁ নোৱাৰোঁ। আমাক লাগে নাম্বাৰটো, মানে 100%ৰ মান লাগে। এতিয়া তোমালোকে এটা কাম কৰা, এইটো কটাকটি কৰি লোৱা, নহ'লে 1%ৰ মানটো উলিয়াব পাৰা। 4 পৰা কাটি ল'ম, 4 পৰা এইটো কেইবাৰ যাব 40ক 10 টাইমছ আৰু এফালে 9 বাৰ, মানে 10% ইকুৱেল টু 9 বুলি আমি ক'ব পাৰোঁ নোৱাৰোঁ। তো 100%ৰ মান লাগে, তো এফালেও 10 পূৰণ কৰিব লাগিব, এফালেও 10 পূৰণ কৰিব লাগিব। তো ইয়াৰ লগত 10 পূৰণ কৰিলে কিমান 100% হৈ যাব, আৰু এফালে 10 পূৰণ কৰিলে 90 হৈ যাব। তো এইটোৱে চোৱা আহি গ'ল নাই, 100%ৰ মান কিমান 90। ঠিক আছে, তো এনেকৈও কৰিব পাৰা, যিটো ভাল লাগে তেনেকৈ কৰিলে হ'ল। নেক্সটটো চোৱা, ছেম একে টাইপৰ কুৱেশ্যন। ইফ 75% এ নাম্বাৰ ইজ এডেড টু 75, দেন দ্য ৰিজাল্ট ইজ দ্য নাম্বাৰ ইটছেল্ফ। দ্য নাম্বাৰ ইজ, আগৰ দৰে ছেম, নাম্বাৰটো তোমালোকে 100% বুলি ধৰি লোৱা। এতিয়া এই 100%ৰ 75% বুলি কৈছে, তাৰ মানে কিমান 75% আহিব। ইয়াৰ লগত 75টো যোগ কৰিছে আৰু কৰাৰ পাছত নাম্বাৰটো ইটছেল্ফ মানে কি, যিটো নাম্বাৰ আমি ধৰিছিলোঁ সেইটোৱে আহিব 100%টো। তো 75%টো এইফালে ঠেলি দিলে 100% পৰা মাইনাছ হৈ যাব। তাৰ মানে 25%ৰ মানটোৱে আমাক দিয়া আছিলে কিমান 75। আমাক নাম্বাৰটো লাগে ন, নাম্বাৰটো কিমান 100%, ইয়াৰ মানটো লাগে। ঠিক আছে, তো 25ৰ পৰা ডাইৰেক্ট মই 100 বনাব পাৰোঁ ন, 4 পূৰণ কৰি, পাৰোঁ নোৱাৰোঁ? 4 25 গুণ 100, তো ইয়াতো তোমালোকে 4 পূৰণ কৰি দিয়া, 300 আহিব। বা তোমালোকে চোৱা 25%ৰ মান কিমান 75, ইয়াৰ পৰা 1%ৰ মানটো উলিয়াব পাৰা। 1% মানে 25ৰ পৰা 75 হৰণ কৰা, কেইবাৰ যাব 3 বাৰ যাব। তাৰ মানে 1%ৰ মান 3, তো 100%ৰ মান কিমান হ'ব 300 নহ'ব জানো? যেনেকৈ কৰিলোঁ একেই আহিব। ঠিক আছে, এইটোৱে অপশ্যন এটো আমাৰ কাৰেক্ট এনচাৰ। তো এই মেথডটো তোমালোকে শিকি ল'বা, এইটোৰ পৰা মানে চিম্পল হয়, টাইম নালাগে, আমি সোনকালে কৰিব পাৰোঁ। নেক্সটটো চোৱা, এ নাম্বাৰ ৱেন 35 ছাবট্ৰেক্টেড ফ্ৰম এ নাম্বাৰ ইট ইজ ৰিডিউচ টু 80% অফ ইটছেল্ফ, হোৱাট ইজ 4/5 পাৰ্ট অফ ডেট নাম্বাৰ। মানে এটা নাম্বাৰ আছে, ছাপ'জ মই নাম্বাৰটো x বুলি ধৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা 35 কি কৰিছে মাইনাছ কৰিছে, 35 ছাবট্ৰেক্টেড ফ্ৰম এ নাম্বাৰ কৰাৰ পাছত যিটো আমি ৰিজাল্ট পাম সেইটো কিমান হ'ব 80% অফ ইটছেল্ফ। ইটছেল্ফ মানে কি নিজৰে 80% হৈ যায়। নাম্বাৰটো x আছিলে ন, ইয়াৰ কিমান 80% হৈ যায় বুলি কৈছে কমি কিনি, এইটোৱে। এতিয়া ইয়াৰ পৰা তোমালোকে নাম্বাৰটো উলিয়াই লোৱা xৰ মানটো, পাছত আমি তাৰ কি 4/5 পাৰ্টটো উলিয়াই দিম, আমাৰ এনচাৰ আহি যাব। তো 0 0 কাটি যাব, 2 4 গুণ 8, 2 5 গুণ 10। এতিয়া চোৱা, এইটো কিমান 4x/5 নহ'ব জানো, ইয়াতো x আছে। 4x/5টো প্লাছ হৈ আছে ন, এফালে লৈ আনিলে কিমান মাইনাছ 4x/5 হ'ব। আৰু এই মাইনাছ 35টো এইফালে ঠেলি দিয়া, তো প্লাছ 35, প্লাছটো আমি আগত নিলিখোঁ। এতিয়া ইয়াৰ তলত 1 আছে, LCM কিমান 5 আহিব, 5 গুণ 5, আৰু এইটো ক্ৰছ মাল্টিপ্লাই কৰা 5x, এইটো কিমান 4x, মানে 5x পৰা 4x মাইনাছ কৰিলে 1x, মানে x, 1টো আগত আমি নিলিখোঁ। আৰু এফালে 35, ইয়াৰ তলত 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰা 5 35 গুণ কিমান 175, মানে নাম্বাৰটো পালোঁ কিমান 175। আমাক কি উলিয়াব দিছে 4/5 পাৰ্ট অফ ডেট নাম্বাৰ, মানে এই নাম্বাৰটোৰ 4/5 পাৰ্টটোহে আমাক লাগে। তো 5ৰ পৰা 175 কাটি দিয়া, 5 3 গুণ 15, 2 থাকিলে 25, 5 5 গুণ 25, তো 4 35 গুণ কিমান 140। ঠিক আছে, এইটোৱে আহি গ'ল। এনেকৈ আমি বেছিকত কৰিব পাৰোঁ। এতিয়া চোৱা 100 ধৰি আমি কেনেকৈ কৰিম,
সাপোজ মই নাম্বাৰটো 100% ধৰি ললোঁ এতিয়া এই নাম্বাৰটোৰ পৰা কিমান মাইনাছ কৰিছে 35 হল কৰাৰ পাছত 80% হৈ যায় ইটসেলফ মানে নাম্বাৰটো 100% আছিল ইয়াৰ 80% কিমান 80% নহব জানো এইটোৱে তো এই 80 ক তোমালোকে এফালে লৈ আনা 100% পৰা মাইনাছ হ'ব মানে 20% আৰু এই মাইনাছ 35 টো এফালে ঠেলি দিলে প্লাছ 35 এটা তোমালোকে ইয়াৰ পৰা 100% মানটো উলিয়াই কিনিও কৰিব পাৰা নহলে এটা কাম কৰা চোৱা 4/5 পাৰ্ট উলিয়াব লাগে কাৰ নাম্বাৰটো কিমান আছিল 100% ইয়াৰ 4/5 টো আমি উলিয়াব লাগে তাৰ মানে কিমান এটো সলভ কৰা 5 ৰ পৰা 100 20 বাৰ যাব 4 20 গুণ 80 তাৰ মানে আমি 80% মানটো উলিয়াব লাগে 20% মান 35 হলে 80% মান কিমান 20 ৰ পৰা ডাইৰেক্ট আমি 80 বনাব পাৰো 4 পূৰণ কৰি তো ইয়াতো 4 পূৰণ কৰা 4 35 গুণ কিমান 140 সো আহি গল নাই এইটোৱে এনেকৈ কৰিব পাৰা ঠিক আছে যেনেকৈ মন কৰিলে হল এনসাৰটো একে আহিব এটো সেম 106 যেতিয়া মাইনাছ কৰা হয় এটা নাম্বাৰৰ পৰা নাম্বাৰটো মই 100% বুলি ধৰি ললো তো ইয়াৰ পৰা কিমান মাইনাছ কৰিছে 106 কৰাৰ পাছত কিমান কমি যায় 47% ঠিক আছে মানে এই নাম্বাৰটোৰ 47% হৈ যায় বুলি কৈছে হল এতিয়া এই 47 টো এফাল লৈ আনা তো 100 পৰা মাইনাছ হ'ব কিমান হ'ব 53% হল আৰু এই মাইনাছ 106 টো এফালে ঠেলি দিয়া তো 106 হৈ যাব এতিয়া চোৱা ইয়াৰ দুগুণ নহয় জানো এইটো তো ইয়াৰ পৰা আমি 1% ডাইৰেক্ট উলিয়াব পাৰো ন 53 2 জাৰ 106 হয় তাৰ মানে 1% মান কিমান 2 আহি গল 53 পৰা 106 ক ডিভাইড কৰিলে 2 আহিব হয় না নহয় আমাক লাগে কিমান হোৱাট ইজ 11.5% অফ that নাম্বাৰ মানে সেই নাম্বাৰটোৰ ইমান পাৰ্চেন্ট মানটো লাগে তাৰ মানে 11.5% মানটো আমাক উলাব দিছে হল তো 1 ৰ মান ইমান হলে ইমান মান কিমান 2 ৰ পৰা এইটো পূৰণ কৰা 2 5 গুণ 10 1 থাকিলে 2 1 গুণ 2 আৰু 1 3 আকৌ 2 1 গুণ 2 ইমান আহিব বাট পইণ্ট আছিলে ন এটাৰ আগত ইয়াত আহিব তাৰ মানে 23 আহিব এনসাৰটো এইটো ঠিক আছে পইণ্ট পাছত 0 থাকিলে হেতু লিখা নহয় হল if the difference between a number and its 25% is 24 then the number is এটা এইটো সেম 100 ধৰি কৰিব পাৰা তোমালোকে বা বেছিকটো কৰিব পাৰা বেছিকটো আমি কেনে কৰিম চোৱা আমাক ডিফাৰেন্স দিয়া আছে পাৰ্থক্যটো কাৰ মাজৰ a নাম্বাৰ মানে এটা নাম্বাৰ আছে সাপোজ x বুলি ধৰিলো এইটো নাম্বাৰ আৰু ইটস মানে এই x ৰে নাম্বাৰটোৰে কিমান পাৰ্সেন্ট 25% মানে ইয়াৰে 25% এই দুইটাৰ মাজৰ ডিফাৰেন্স কিমান 24 দিয়া আছে আচ্ছা 25% মানে তোমালোকে ডাইৰেক্ট মনত থব লাগে ভগ্নাংশত কিমান 1/4 হয় ঠিক আছে যদি মনত নাই উলিয়ালে হল 25/100 কৰি কিনি কটাকটি কৰিলে চোৱা 25 গুণ 25 25 4 গুণ 100 এনেকে বা ইয়াত কাটি লব পাৰা ঠিক আছে তো x মাইনাস কিমান x1 জাৰ x হ'ব x/4 সমান 24 হয় না নহয় আমি x ৰ মানটো উলিয়াব লাগে ইয়াত 1 আছে এলসিএম টো কিমান 4 আহিব এটো ক্ৰস মাল্টিপ্লাই কৰা 4x আৰু এটো x তো মাইনাস করলে 3x হ'ব ইয়াৰ তলতো 1 আছে 3 পৰা 24 কেইবাৰ যাব 8 বাৰ যাব এটা ক্ৰস মাল্টিপ্লাই কৰা x1 জাৰ x 4 8 গুণ 32 নাম্বাৰটো কিমান 32 আহি গল ঠিক আছে বা তোমালোকে ডাইৰেক্ট 100 ধৰিও কৰিব পাৰা নাম্বাৰটো 100% ধৰি লোৱা ডিফাৰেন্সটো আমাক দিয়া আছে কাৰ 100% এটা নাম্বাৰ হেতু মই 100 ধৰিছো ইটস 25% মানে ইয়াৰে 25% তো 25 নহব জানো তো 100 আৰু 25 ৰ মাজৰ পাৰ্থক্যটো আমাক দিয়া আছে কিমান 24 তো 100 আৰু 25 টো মাইনাস কৰিলে কিমান 75% নহব জানো ইয়াৰ মান দিয়া আছে 24 এটা ইয়াৰ পৰা 1% উলিয়াব পাৰা নহলে কটাকটি কৰা 3 পৰা কাটিব পাৰা 25 বাৰ যাব আৰু এফালে 3 পৰা 8 বাৰ যাব হল এনে কাটিব পাৰা তোমালোকে দুইফালে আমাক লাগে 100% মান তো 25 ৰ পৰা 100 বনাবলৈ কাৰণে আমি 4 পূৰণ কৰিম তো ইয়াতো 4 পূৰণ কৰা 8 4 গুণ 32 আহি গল ন নাম্বাৰটো এইটোৱে ঠিক আছে এনেকৈ কৰিব পাৰা এইটো সেম টাইপ the difference between 82% and 73% of the same number is 72 মানে এটা নাম্বাৰ আছে তোমালোকে 100% বুলি ধৰি লোৱা এতিয়া সেই নাম্বাৰটোৰ 82% আৰু 73%ৰ যেটো পাৰ্থক্য হেতু দিয়া আছে 72 তো আমি ডাইৰেক্ট কব পাৰো ন 82% আৰু 73%ৰ মাজৰ ডিফাৰেন্সটোৱে কিমান 72 তো এই দুটাৰ মাজৰ পাৰ্থক্য কিমান আহিব মাইনাস কৰা
9%. ইয়াৰ মানটোৱে দিয়া আছে আমাক কিমান 72. এতিয়া আমাক নাম্বাৰটো উলিয়াব দিয়া নাই, নাম্বাৰটো ওলাই আমি কৰিব পাৰোঁ, বাট আমাক কি উলিয়াব দিছে এইটো চাই লোৱা। 48% অফ দ্য নাম্বাৰ, মানে 100% ধৰিছোঁ ন আমি নাম্বাৰটো, তাৰ কিমান 48%ৰ মানটো উলিয়াব লাগে। তাৰ মানে আমি 48%ৰ মানটো ডাইৰেক্ট উলিয়ালে আমাৰ এনচাৰটো আহি যাব, আহিব নাহিব? তো ইয়াৰ পৰা তোমালোকে 1%টো উলিয়াই লোৱা। 9ৰ পৰা 72 কেইবাৰ যাব? 8 বাৰ যাব, মানে 1% ইকুৱেল টু 8। তো 48%ৰ মান কিমান? 8 আৰু 48টো ইনটু কৰা। 8 8 জাৰ কিমান 64, লাষ্টত 4 আহিব এককৰ ঘৰত, অকল এটা অপশ্যনতে আছে। তো ডাইৰেক্ট আমি ক'ব পাৰোঁ বিটো এনচাৰ হ'ব, নহ'লে পূৰণ কৰা। 8 8 জাৰ কিমান 64, 6 থাকি গ'ল, 8 4 জাৰ 32 আৰু 6 কিমান 38, এনেকৈ। ঠিক আছে। নেক্সট, if 28% of a number is 20, then what is the value of 49% of the same number? এইকেইটাও একে টাইপৰ কুৱেশ্যনে হয়। ঠিক আছে, এটা নাম্বাৰ আছে, নাম্বাৰটো তোমালোকে সদায় বেছটো মানে 100% ধৰি ল'বা, তেতিয়া তাৰ যিমান পাৰ্চেণ্ট দিয়া থাকে ন সিমানেই আহিব সদায়। ঠিক আছে, এক্স ধৰিও কৰিব পাৰা, বাট ডাইৰেক্ট ইজিলি কৰা 100 ধৰি। তো 28% অফ এ নাম্বাৰ মানে কি 28%ৰ মানটোৱে আমাক দিয়া আছে কিমান 20। ইয়াৰ পৰা 1% উলিয়াইও কৰিব পাৰা তোমালোকে, বাট ডাইৰেক্ট 49 বনাব পাৰি নেকি আমি, ডাইৰেক্ট সেইটো চাম। আমাক 49%ৰ মানটো উলিয়াব দিছে ন, ইয়াৰ মানটো আমি উলিয়াব লাগে। এইটো কটাকটি কৰি লোৱা, নহ'লে 4 পৰা যাব 4 7 গুণ 28, 4 5 গুণ 20, এনেকৈ কাটি ল'বা। এতিয়া চোৱা 7ৰ পৰা 49 আমি বনাব পাৰোঁ ন, 7 পূৰণ কৰি। 7 7 জাৰ 49, তো ইয়াতো 7 পূৰণ কৰা। 7 5 জাৰ কিমান 35। 49%ৰ মানটো আমাক উলিয়াব দিছিলে কিমান 35 পালোঁ, এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ। ঠিক আছে, এইটো চেম একে আগৰ দৰে। 40% অফ এ নাম্বাৰ ইজ 46 লেছ দেন 4/5 অফ ডেট নাম্বাৰ, ফাইণ্ড দ্য নাম্বাৰ। তোমালোকে নাম্বাৰটো 100% ধৰি লোৱা। 100% ধৰিলে কি হয় আমাৰ কাৰণে ইজি হয় মানে। এতিয়া ইয়াৰ কিমান 40%, বেছটো 100% হ'লে মানে ইয়াৰ যিমান পাৰ্চেণ্ট দিয়া থাকে ন সিমানেই আহিব। তো 100ৰ 40% 40%ই আহিব। এইটো কিমান 46 লেছ, মানে ইমান কম কিহতকৈ 4/5 অফ ডেট নাম্বাৰ। ডেট নাম্বাৰ মানে কি 100%ৰ কথা কৈছে, নাম্বাৰটো আমি 100% ধৰিছোঁ। ইয়াৰ কিমান 4/5, 100ৰ 4/5 কিমান 5ৰ পৰা 120 বাৰ যাব, তো 20 আৰু 4 কিমান 80, মানে 80%। ইয়াকো মই পাৰ্চেণ্টেজত কনভাৰ্ট কৰি ল'লোঁ। তো 80% আৰু 40%, এই দুইটাৰ মাজৰ ডিফাৰেঞ্চটো এইটো 46 দিয়া আছে আমাক, মানে 40%টো 80%তকৈ 46 লেছ হয় নে নহয়? তাৰমানে সিহঁতৰ ডিফাৰেঞ্চটো। তো 80 আৰু 40ৰ মাজৰ পাৰ্থক্য কিমান 40%, কিন্তু নাম্বাৰৰ হিচাপত কিমান কম 46। তো ইয়াৰ মানটো এইটো। আমাক কি উলিয়াব দিছে, ফাইণ্ড দ্য নাম্বাৰ, মানে 100%ৰ মানটো লাগে। এতিয়া ডাইৰেক্ট 40ৰ পৰা মই 100 বনাব নোৱাৰোঁ, সেইকাৰণে মই প্ৰথমে কাটি ল'ম 2ৰ পৰা। 20 বাৰ যাব আৰু এফালে 23 বাৰ হ'ল। এতিয়া চোৱা 20ৰ পৰা মই 100 বনাব পাৰোঁ 5 পূৰণ কৰি। ঠিক আছে, তো ইয়াতো 5 পূৰণ কৰা, কিমান হ'ব 115, এইটোৱে এনেকৈ। ঠিক আছে। ইফ 1/4 অফ হাফ অফ এ নাম্বাৰ ইজ 25, দেন 20% অফ ডেট নাম্বাৰ। এইটো কি কৈছে 1/4 মানে কি 1/4 অফ হাফ অফ এ নাম্বাৰ। এটা নাম্বাৰ আছে, ছাপ'জ মই নাম্বাৰটো এক্স ধৰি ল'লোঁ। এতিয়া নাম্বাৰটোৰ কিমান হাফ, হাফ মানে কি ইয়াৰ আধা, মানে 1/2। ঠিক আছে, বা x/2 লিখিব পাৰা তোমালোকে। নাম্বাৰটোৰ আধা, আকৌ ইয়াৰো কিমান 1/4, মানে 1/4 এনেকৈ। ঠিক আছে, ইয়াৰ মানটো আমাক দিয়া আছে কিমান 25, এনেকৈ হ'ল ইজ 25। এতিয়া আমাক কি উলিয়াব দিছে, দেন 20% অফ ডেট নাম্বাৰ। নাম্বাৰটো মই এক্স ধৰিছোঁ, ইয়াৰ কিমান 20%টো উলিয়াব লাগে। ঠিক আছে, প্ৰথমে আমি ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই ল'ম। এক্সৰ মান কিমান হ'ব, নাম্বাৰটো উলিয়াই ল'ম। এইটো চোৱা এক্সৰ মান উলিয়াব হ'লে এইকেইটা আমি ইয়াৰ পৰা গুচাব লাগিব। 4 দুগুণ কিমান 8 নহয় জানো? এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে 25 লগত পূৰণ হ'ব, আৰু এই ওপৰে 1টো ক্ৰছ মাল্টিপ্লাই কৰিলে তলত আহিব, মানে ইয়াৰ তলত 1 আছে, এইটো লিখি লাভেই নাই। তো 8 25 গুণ কিমান কিমান হ'ব 200 হ'ল, মানে নাম্বাৰটো আমি 200 পালোঁ। এতিয়া ইয়াৰ কিমান পাৰ্চেণ্ট উলিয়াব লাগে 20%, মানে ডাইৰেক্ট আমি জানো 20% মানে 1/5 বা 20/100 হ'ল। দুটা জিৰ' কাটি গ'ল, 20 আৰু 2 কিমান পূৰণ কৰিলে মানে 40, এনেকৈ। একো নাই, কুৱেশ্যনটো একেবাৰে চিম্পল, তোমালোকে এনেকৈ ডাইৰেক্ট এক্স ধৰি কৰিলেও ওলাই যায়। ঠিক আছে, বেছিকত। নেক্সট এইটো একে আগৰ দৰে 2/5 অফ
7/17 of 3/5 of a number is 84. নাম্বাৰটো x ধৰি লোৱা তোমালোকে এটা ইয়াৰ কিমান 3/5 মানে 3/5 একেটা পূৰণ কৰি গ'লে হ'ল আকৌ ইয়াৰো কিমান 7/17 মানে 7/17 আকৌ ইয়াৰো 2/5 মানে 2/5 ইয়াৰ মান দিয়া আছে আমাক কিমান 84 ঠিক আছে ইয়াৰ পৰা আমি নাম্বাৰটো উলিয়াই ল'ম xৰ মানটো আৰু সমান চিন থাকিলে আমি এনেকৈ কাটিব পাৰোঁ ঠিক আছে ওপৰ বা তল 84 টো ওপৰ হয় তো কাটিব পাৰোঁ ন আমি ডাইৰেক্ট 2ৰ পৰা কাটি লোৱা 2 4 গুণা 2 2 গুণ 4 আকৌ 7ৰ পৰা কাটা 6 বাৰ যাব 7 6 গুণ 42 আকৌ ওপৰত 3 পৰা আমি কাটিব পাৰোঁ ন 3 2 গুণ 6 তো সমানৰ পাছত 2 থাকিলে ইয়াত চোৱা ওপৰত একো নাই আৰু অকল এই xটো আছে xটো ওপৰ হয় আৰু তলত কি থাকিলে 5 5 আৰু 17 5 5 গুণ 25 25 আৰু 17টো পূৰণ কৰিব লাগিব আমি পূৰণ কৰা ইমান আহিব ঠিক আছে 425 আৰু সমান কি 2 থাকিলে একো নাই মানে তলত 1 আছে এইটো ক্ৰছ মাল্টিপ্লাই কৰা x1 জাৰ x 425 দুগুণ কিমান 2 5 গুণ 10 1 থাকিলে 2 গুণ 4 একে 5 2 4 গুণ 8 নাম্বাৰটো 850 পালোঁ কিন্তু আমাক নাম্বাৰটো উলিয়াব দিয়া নাই এই নাম্বাৰটোৰ আমি কি উলিয়াব লাগে 40% তো ইয়াৰ 40% মানে 40/100 দুটা 0 ওপৰত দুটা 0 কাটি গ'ল 4 আৰু এইটো 85 পূৰণ কৰা 4 5 গুণ 20 2 থাকিলে 4 8 গুণ 32 আৰু 2 কিমান 34 340 এইটোৱে ঠিক আছে এনেকৈ The difference of two numbers is 20% of the larger number. If the smaller number is 40, then find the larger number. এই ফাৰ্ষ্ট লাইনটো চোৱা ইয়াৰ পৰা আমি নাম্বাৰ দুটা প্ৰথমে ধৰিব লাগিব তোমালোকে ৰেচিঅ'টো কৰিব পাৰা পাৰ্চেণ্টেজটো কৰিব পাৰা ঠিক আছে 100 ধৰি কৰিলে ইজি হ'ব সাপোজ মই দুটা সংখ্যাটো ধৰি লৈছোঁ a আৰু b ঠিক আছে এটা এই দুইটাৰ কি ডিফাৰেন্স কৈছে মানে মাইনাস এটো মই ডাঙৰ ধৰিছোঁ আৰু বিটো সৰু সংখ্যা ধৰিছোঁ সদায় মাইনাসৰ আগত থকাটো ডাঙৰটো বুজায় এটা ইহঁতৰ ডিফাৰেন্সটো কিমান 20% কাৰ 20% অফ দ্য লাৰ্জাৰ নাম্বাৰটো মই a বুলি ধৰিছোঁ হয় না নহয় এটা সাপোজ এই a এৰ মানটো আমি গম নাপাওঁ মই 100% ধৰি ল'লোঁ গম নোপোৱাটো সদায় 100% ধৰি ল'বা এতিয়া a আৰু b মানে ইহঁতৰ ডিফাৰেন্সটো কিমান 20% কাৰ 100%ৰ তো 100%ৰ 20% মান 20% আহিব তো ইয়াৰ পৰা মই a আৰু b ৰ মানটো ক'ব পাৰোঁ ন কিমান হ'ব a টোতো মই 100% ধৰিছোঁ b কিমান হ'ব যদি a আৰু b মিলাই 20 হয় মানে a টো 100 পৰা কিমান মাইনাছ কৰিলে 20 আহিব তাৰ মানে b ৰ মানটো 80% আহি গ'ল হল এটা চোৱা স্মলাৰ নাম্বাৰ দিয়া আছে কিমান 40 স্মলাৰ মানে কোনটো এই b ৰ মানটো দিয়া আছে এইটো ইয়াৰ পৰা তোমালোকে ৰেচিঅ' উলিয়াব পাৰা কটাকটি কৰি এনেকৈ ঠিক আছে বা 80% ইকুৱেল টু ইমান কৰিও কৰিব পাৰা 80%ৰ মানটো আমাক দিয়া আছে কিমান 40 কাৰণ এইটো স্মলাৰ নাম্বাৰ ন স্মলাৰটো কোনটো 80 নহয় জানো তো ইয়াৰ পৰা শূন্য কাটিব পাৰা নহ'লে 4 পৰা কাটি দিয়া 4 10 গুণ কিমান 40 আৰু এইফালে 4 পৰা 20 বাৰ যাব মানে 20%ৰ মানটো 10 আমাক লাগে নাম্বাৰ লাৰ্জাৰ নাম্বাৰটো মানে 100%ৰ মানটো তো 20ৰ পৰা 100ত আহিব আমি 5 পূৰণ কৰিম তো ইয়াতো 5 পূৰণ কৰা কিমান আহিব 50 এনেকৈ এইটো আহি গ'ল বা তোমালোকে ইয়াত ৰেচিঅ' উলিয়াই ল'ব পাৰা শূন্য কাটি দিয়া 2ৰ পৰা 5 বাৰ যাব 2ৰ পৰা 4 বাৰ যাব তো সৰু সংখ্যাটো 40 দিয়া আছে মানে 4ৰ মানটো 40 তো ইয়াৰ কিমান 10 গুণ তো ডাঙৰ সংখ্যাটোৰো 10 গুণ কৰা 5 10 গুণ 50 এনেকৈ ঠিক আছে এনেকৈও কৰিব পাৰা ৰেচিঅ'ত একেই এইটো একেবাৰে কমন কুৱেশ্যন হয় two numbers a and b are less than a third number c by 15% and 32% respectively মানে তিনিটা নাম্বাৰ আছে ইয়াত a আছে b আৰু c কম্পেৰিজনটো c ৰ লগত হৈ আছে মানে a আৰু b টো 15% আৰু 32% লেছ কৈছে c-তকৈ তো c ৰ মানটো আমি গম নাপাওঁ ন প্ৰথমে আমি c ৰ মানটো ধৰিব লাগিব সাপোজ মই ধৰিছোঁ c ৰ মানটো 100% ঠিক আছে এতিয়া a টো ইয়াতকৈ কিমান কম 15% কম 100ৰ পৰা 15 মাইনাছ কৰা কিমান আহিব 85 ইমান পাৰ্চেণ্ট পালোঁ আৰু b টো কিমান কম 32 কম তো 100ৰ পৰা তোমালোকে 32 মাইনাছ কৰা কিমান হ'ব 68% হ'ল এতিয়া a b c ৰ মান পালোঁ তোমালোকে ৰেচিঅ' উলিয়াব পাৰা কটাকটি কৰি এনেকৈও থ'ব পাৰা একো নাই এতিয়া কুৱেশ্যনত কি সুধিছে বাই হোৱাট পাৰ্চেণ্টেজ ইজ নাম্বাৰ b লেছ দেন নাম্বাৰ a মানে এই b টো a-তকৈ কিমান পাৰ্চেণ্ট কম ঠিক আছে এইটো আমাক উলিয়াব দিছে তো কিমান কম 85 পৰা 68টো মাইনাছ কৰা
কিমান হ'ব 17 কম এইটো মাইনাছ কৰিবা কিহতকৈ কম 8কে সেইকাৰণে এৰ যিটো নাম্বাৰ এইটো তলত আহিব আৰু পাৰ্চেণ্টেজত নিবৰ কাৰণে আমি ইনটু 100 কৰোঁ এইটোৱে এতিয়া কটাকটি কৰা 17 পৰা এইটো 5 বাৰ যাব 5ৰ পৰা 120 বাৰ যাব মানে 20% কম এইটোৱে ঠিক আছে 25% of a number is 7 more than 30% of another number ইয়াত চোৱা দুটা বেলেগ বেলেগ নাম্বাৰ আছে আগৰ কুৱেশ্যন কেইটাত কি সেম নাম্বাৰ আছিলে সেইকাৰণে আমি 100% ধৰি কম্পেৰিজন কৰিছিলোঁ বাট ইয়াত বেলেগ বেলেগ তো মই এটা নাম্বাৰটো x ধৰিছোঁ আৰু এটা y ধৰিছোঁ হ'ল এতিয়া xৰ কিমান 25% 25% মানে কি ফ্ৰেকশ্যনত 1/4 নহয় জানো তো xৰ 1/4 এইটো কিমান 7 মোৰ মানে কি প্লাছ মানে 7 বেছি কিহতকৈ 30% of another number মানে y 30%তকৈ 7 বেছি 30% মানে কি 30/100 এটা জিৰ' কাটি যাব মানে 3/10 নহয় জানো আৰু মোৰ লেছ মানে কি ডিফাৰেঞ্চে হয় মানে এইটো আৰু এইটোৰ মাজৰ পাৰ্থক্যটো আমাক 7 দিয়া আছিলে তো ডাইৰেক্ট মই এইটো আৰু এইটো মাইনাছ লিখি কিনি সমান 7 কৰিব পাৰোঁ ঠিক আছে এইটো কিমান হ'ব x/4 এইটো কিমান 3y/10 এফালে লৈ আহিলে কিমান -3y/10 আৰু সমান কি থাকিলে 7 এই লাইনটোকে আমি ডাইৰেক্ট লিখিব পাৰোঁ ঠিক আছে মানে এই দুটাৰ মাজৰ ডিফাৰেঞ্চটো আমাক দিয়া আছিলে 7 এতিয়া তোমালোকে এইটো এলচিএম লৈ সলভ কৰিব পাৰা 4 আৰু 10ৰ এলচিএম কিমান 20 হ'ব এই দুটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 20 হয় এতিয়া 4 পৰা 20 হৰণ কৰিলে 5 বাৰ যাব তো 5 আৰু xটো পূৰণ কৰিলে কিমান 5x মাইনাছ 10ৰ পৰা 20ক 2 বাৰ যাব 2 আৰু 3yটো পূৰণ কৰিলে 6y সমান 7 হ'ল এতিয়া ক্ৰছ মাল্টিপ্লাই কৰা ইয়াৰ তলত 1 আছে 5x - 6y লগত 1 পূৰণ কৰিলে কিমান 5x - 6y আহিব সমান 20 আৰু 7 কিমান 140 হ'ল এটা সমীকৰণ পালোঁ আমি নেক্সট হোৱা দ্য ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ ইজ 29 মানে নাম্বাৰ দুটাৰ মাজৰ পাৰ্থক্যটো কিমান 29 নাম্বাৰ দুটা কি x আৰু y আছিলে ইয়াৰ ডিফাৰেঞ্চটো আমাক দিয়া আছে 29 এতিয়া চোৱা এইটো এটা সমীকৰণ এইটো এটা দুটা ইকুৱেশ্যন আমি কেনেকৈ সলভ কৰিছিলোঁ যেতিয়াও এনেকুৱা দুটা সমীকৰণ থাকে যিকোনো এটা ভেৰিয়েবলটো আমি সেম কৰিব লাগে এক্সকো সেম কৰিব পাৰা ৱাইকো সেম কৰিব পাৰা তোমালোকৰ কথা এতিয়া 5x আছে ইয়াত অকল x আছে মিলা নাই তো ইয়াকো মই 5x বনাম তাৰ কাৰণে ইয়াত 5 পূৰণ কৰিম তো ইয়াতো পূৰণ কৰিব লাগিব ইয়াতো পূৰণ কৰিব লাগিব তো কিমান হৈ যাব এইটো 5x - 5y সমান কিমান 145 এতিয়া চোৱা 5x তো এইটোৰ পৰা মই এইটো মাইনাছ কৰিম এতিয়া 5x মাইনাছ কৰিলে 0 হৈ যাব -5y আৰু -6y এই দুটা কি মাইনাছ কৰিম তো মাইনাছে এইটো কি প্লাছ হৈ যাব ঠিক আছে মাইনাছে প্লাছ এতিয়া -5y আৰু +6y কিমান +y হ'ব মানে অকল y ডাঙৰ আগত প্লাছ ন প্লাছটো আমি নিলিখোঁ সমান 145 পৰা 140 গ'লে কিমান 5 ৱাইৰ মান কিমান 5 পালোঁ তো অপশ্যন চোৱা ক'ত 5 আছে অকল ইয়াতে আছে তো এইটো আমাৰ কাৰেক্ট এনচাৰ আৰু ক'তো 5 নাই ন ৱাইৰ মানটো এতিয়া তোমালোকে চোৱা এক্সৰ মানটো কেনেকৈ উলিয়াবা এই ৱাইৰ মান যে 5 পালোঁ যিকোনো এটা সমীকৰণ পুট কৰা ইয়াতো প্ৰথমটোতো পুট কৰিব পাৰা পাছৰটোতো পুট কৰিব পাৰা নিজৰ কথা ইয়াত পুট কৰা x - y = 29 আমি পাইছিলোঁ নহয় তাত পুট কৰিলে হ'ল আগৰটোত তো ৱাইৰ জেগাত কিমান 5 পুট কৰিম তো -5 হ'ব এক্সৰ মান কিমান হ'ব এই -5টো এইফালে ঠেলি দিয়া তো +5 34 আহি গ'ল এইটোৱে ঠিক আছে এনেকৈ আমি এনেকুৱা বেছিক কুৱেশ্যনবোৰ সলভ কৰিম আমি ষ্টাৰ্টিঙত যিবোৰ কুৱেশ্যন কৰিছিলোঁ সেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে আৰু মই এটা টাইপৰে 2-3টাকৈ তোমালোকক কুৱেশ্যন সলভ কৰাইছোঁ যাতে তোমালোকৰ কনচেপ্টকেইটা ক্লিয়াৰ হয় ঠিক আছে এতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিম এইকেইটাও আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু যেতিয়াও কুৱেশ্যনত অফ থাকে তোমালোকে অকল পূৰণ কৰি দিবা তো 500 লগত আমি 90% আৰু 18%টো পূৰণ কৰি দিম আমাৰ এনচাৰ আহি যাব 500 ইনটু কিমান 90% মানে কি 90/100 আৰু ইনটু 18% মানে 18/100 আৰু পাৰ্চেণ্টৰ পৰা তোমালোকে ডাইৰেক্ট দুটা জিৰ' কাটিবই পাৰা ষ্টাৰ্টিঙতে ঠিক আছে পাৰ্চেণ্ট মানে কি ডিভাইড বাই দুটা জিৰ' তো দুটা জিৰ' তলৰ আৰু ওপৰ দুটা জিৰ' ডাইৰেক্ট কাটি যাব ন এনেকৈও কৰিব পাৰা ঠিক আছে তো ইয়াতে মই কাটি দিছোঁ দুটা জিৰ' কাটি গ'ল আৰু এইটো জিৰ' কাটি গ'ল হ'ল এতিয়া চোৱা 5 আৰু 18 পূৰণ কৰিলে কিমান 90 হয়নে নহয় 5 আৰু 18 কিমান 90 নহয় জানো আৰু ওপৰত কিমান 9 থাকিলে আৰু তলত 10 তো এইটো জিৰ' কাটি গ'ল 9 9 গুণ কিমান
81 আহি গ'ল এনেকৈ ঠিক আছে এইটো চোৱা 60% অফ 28% অফ 250 এটা চোৱা পাৰ্চেণ্ট মানে কি ডিভাইড বাই দুটা জিৰ' তো এইটো দুটা জিৰ' আৰু এইটো ওপৰৰ দুটা জিৰ' মই কাটিব পাৰোঁ নোৱাৰোঁ পাৰোঁ ডাইৰেক্ট কাটি দিলোঁ তো 6 থাকিলে আৰু 28% মানে কি 28 বাই 100 আৰু ইনটু 25 পৰা মই 100ক 4 বাৰ মানে কাটিব পাৰোঁ নোৱাৰোঁ আকৌ 4 পৰা 28 7 বাৰ যাব আৰু 6 আৰু 7 পূৰণ কৰিলে কিমান 42 6 7 জাৰ 42 এনেকৈ তোমালোকে কেলকুলেশ্যনবোৰ অকণমান স্পীডত কৰিবা ঠিক আছে 10% of 24% of x is 240 then x মানে xৰ কিমান 24% মানে 24 by 100 আৰু ইনটু কিমান 10% মানে 10 by 100 ইয়াৰ মানটো দিছে 240 কটাকটি কৰা চোৱা 24 আৰু 10 ওপৰত কিমান 240 নহ'ব জানো এইটো পূৰণ কৰিলে তো এইটো 240 আৰু এইটো 240 মই কাটি দিলোঁ ওপৰ ন সমান চিন আছে এটা ইয়াৰ তলত একো নাই মানে ইয়াত 1 আছিলে দেই আৰু ইয়াতো ওপৰত একো নাই মানে এটা 1 আছে মানে 1 by 1 বুলি আমি ক'ব পাৰোঁ এটা ক্ৰছ মাল্টিপ্লাই কৰা ইয়াত x আছে x1 জাৰ কিমান x হৈ যাব আৰু এফালে 100 কিমান 10000 ইয়াৰ লগত একক পূৰণ কৰিলে কিমান 10000 হ'ব এইটো এনসাৰ আহি গ'ল অপচন বি টো আমাৰ কাৰেক্ট এনসাৰ হ'ব ফাইন্ড দ্য ভ্যালু অফ k if k% of 280 equal to 50% of 350 আমি k এর মানটো উলিয়াব লাগে সো k% মানে কি k by 100 অফ মানে ইনটু 280 সমান কিমান 50% মানে 50 by 100 ঠিক আছে ইনটু 350 হল এটা কটাকটি কৰা ওপৰৰ দুটা জিৰ' তলৰ দুটা জিৰ' কাটি গ'ল আৰু এইটো জিৰ' মই কাটি দিলোঁ হল আৰু এইটো কাটিব পৰা ওপৰ সমান চিন আছে ন 7 4 জাৰ 28 7 5 জাৰ 38 এনেকৈ হল আকৌ এইটো 2 2 গুণ 4 2 5 গুণ 10 তো ইয়াত কি থাকিলে 2k থাকিলে ওপৰত আৰু তলত 5 থাকিলে আৰু এফালে 5 5 গুণ 25 থাকিলে ইয়াৰ তলত 1 আছে এটা ক্ৰছ মাল্টিপ্লাই কৰা 2k 1 জাৰ 2k আৰু 5 25 জাৰ কিমান 125 তো k এর মান কিমান 125 বাই 2 এইটো হৰণ কৰা কেইবাৰ যাব 2 6 গুণ 12 হল 2 2 গুণ 4 মানে 62.5 আহিব সলভ কৰি চাবা ঠিক আছে অপশন সি টো আমাৰ কারেক্ট आंसर হল ক্লিয়ার 19% of 16% of 1480 is the same as মানে এইটো কাৰ লগত সেম মানে কোনটো অপশনৰ লগত এইটো সেম হেতু সুধিছে প্ৰথম অপশনটো চোৱা 1480 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো গুটে কেটাতে আছে তো আমি অকল এইটো লগত মিলালে হৈ যাব 19 আৰু 16 টো ঠিক আছে আচ্ছা ভালকে তোমালোকে চোৱা 38% ক মই এনেকৈ লিখিব পাৰো ন 19% into 2 পাৰো নোৱাৰো 2 19 জাৰ 38 হ'ব এনেকৈ লিখিব পাৰো ইয়াতো চোৱা 19 আছে এতিয়া এই 2টো আৰু 8টো পূৰণ কৰিলে কিমান 16% হ'ব নহব তাৰ মানে প্ৰথম অপশনটো 19% of 16% of 1480 হয় ইয়াৰ লগত মেচ হল নে নাই তো এইটো আমাৰ কারেক্ট आंसर বাকি চাই লাভে নাই 19 আৰু কতো নাই চোৱা ইয়াত কোন 19 পাবা ইয়াক আমি 2 পূৰণ 13 লিখিব পাৰো 13 টো ইয়াত নাই আছে জানো নাই আৰু 2 9 গুণ 18 হে হ'ব 19 টো নাই একেটা নহয় ঠিক আছে তো এটো পুৰা মেচ হৈ গল তো বাকি অপশন তোমালকে চেক কৰিব নালাগে এইটো আমাৰ কারেক্ট आंसर 50% of 500 is equal dash of 2500 আচ্ছা 500 ৰ 50% কিমান পার্সেন্ট পৰা মই দুটা জিৰ' কাটিব পাৰো তো থাকিলে কি 50 আৰু 5 মানে 250 হ'ব ঠিক আছে তো ইয়াৰ কিমান পার্সেন্ট 250 হ'ব এইটো সুধিছে যদি মই ইয়াৰ 10% লওঁ এইটো d2 ইয়াৰ 10% কিমান 10 by 100 দুটা জিৰ' কাটি যাব 25 আৰু 10 কিমান 250 আহিছে নাই মিলি গল এইটো আমাৰ কারেক্ট आंसर হ'ব এনেকে ঠিক আছে ইকুৱেল হৈ গল ন ফাইন্ড দ্য ভ্যালু অফ x x ৰ মান উলিয়াব লাগে এইটো আমাক দিয়া আছে 20% ডাইৰেক্ট মই লিখি দিছো 20% মানে কি 1 by 5 হয় ঠিক আছে তো 1 by 5 ইনটু কিমান 75 সমান 2 to 5 minus x% of 420 x% মানে কি x by 100 into 420 এইটো 0 কাটি দিলো আৰু 5 পৰা 75 কেইবাৰ যাব 15 বাৰ যাব হল এতিয়া চোৱা এইটো আৰু কাটিব পাৰো মই 2 5 গুণ 10 2 পৰা এইটো 21 বাৰ যাব হল এতিয়া মাইনাস এটো কিমান 21x by 5 ইয়াক এফালে লৈ আনা তো এফালে কিমান প্লাস হৈ যাব ন মানে 21x divided by 5
মই ৰাইটৰ পৰা লেফ্ট ফালে লৈ আনিলোঁ আৰু সমান ৰাইট ফালে কি আছে 2 to 5 আৰু এইটো 15 নহয় জানো প্লাছ 15 এইফালে গুচি গ'লে মাইনাছ 15 এনেকৈ লিখিব পাৰোঁ তো এইটো বিয়োগ কৰা 210 হৈ যাব হ'ল এতিয়া এইটো সমান চিহ্ন এইটো ওপৰৰ মান ইয়াৰ তলত 1 আছে তো মই কাটিব পাৰোঁ ন 21 পৰা 210ক 10 বাৰ যাব এটা ক্ৰছ মাল্টিপ্লাই কৰা x1 জাৰ x হ'ব 5 10 জাৰ 50 মানে xৰ মান কিমান xৰ মানটো 50 এইটোৱে এনসাৰ আহি গ'ল 50 ঠিক আছে if 20% of a equal b then b% of 20 is equal to which of the following এই কুৱেশ্যনটো মই বহুত দিন আগতে মানে মোৰ শৰ্টছ ভিডিঅ'ত আপলোড কৰিছিলোঁ আমি ডাইৰেক্ট কেনে কৰিম চোৱা প্ৰথমে আমি ডাইৰেক্ট কৰিম ঠিক আছে আমাক দিয়া আছে 20% of a equal b বা আমি ক'ব পাৰোঁ b ৰ মানটো 20% of a ৰ সমান ঠিক আছে এতিয়া কুৱেশ্যনত কি উলিয়াব দিছে b% of 20 ৰ মানটো কাৰ সমান হ'ব মানে কোনটো অপশ্যন লগত মেটচ হ'ব b% of 20 ৰ মান লাগে হয়নে নহয় ইয়াত অলৰেডি b টো আছে যদি মই এক্সট্ৰাকে পাৰ্চেণ্ট আৰু অফ 20 ইয়াত মই এড কৰোঁ মানে পূৰণ কৰি দিওঁ ঠিক আছে আমি যোগ কৰিব নোৱাৰোঁ সদায় পূৰণ কৰিবা এনেকৈ পাৰ্চেণ্ট অফ 20 মই লগাই দিলোঁ তাৰ মানে পূৰণ কৰি দিলোঁ এটা কুৱেশ্যনত যিটো সুধিছে সেইটো বনি গ'ল নাই আকৌ ইয়াত সমান চিন আছে এইফালে পাৰ্চেণ্ট অফ 20 পূৰণ কৰিলে আমি এইফালেওতো পাৰ্চেণ্ট আৰু অফ 20 এক্সট্ৰাকে পূৰণ কৰিব লাগিব কাৰণ সমান আছে ন এটা কুৱেশ্যনত যিটো সুধিছিলে সেইটো বনি গ'ল আমাৰ তো এইটো সলভ কৰিলে এনসাৰ আহি যাব এটা চোৱা পাৰ্চেণ্ট মানে কি ডিভাইড বাই 100 হয় ওপৰত একো নাই মানে 1 আছে বুলি ধৰি লোৱা আৰু অফ মানে ইনটু ক'ব পাৰোঁ এফালে 20 × 20 হৈ আছে তো এই দুটা জিৰ' ওপৰৰ আৰু এই দুটা জিৰ' কাটি গ'ল থাকিলে কি 2 2 মানে 2 2 4 তো 4% অফ a নহ'ব জানো 4% অফ a এইটোৱে তো b% অফ 20 ৰ মানটো 4% অফ a ৰ সমান অপশ্যন b টো নহ'ব জানো 4% অফ a এইটোৱে ঠিক আছে এইটো হ'ল ডাইৰেক্ট মেথড আমি ৰেচিঅ'ত কেনে কৰিম চোৱা ৰেচিঅ'ৰ পৰাও কৰিব পাৰা অকণমান টাইম যাব ইয়াৰ পৰা তোমালোকে a আৰু b ৰ মানটো উলিয়াই লোৱা 20% মানে কি 1/5 অফ a মানে ইনটু a সমান b ঠিক আছে এনেকৈও কৰিব পাৰা ডাইৰেক্ট চোৱা এতিয়া ইয়াৰ পৰা তোমালোকে a আৰু b ৰ মানটো উলিয়াই লোৱা ক্ৰছ মাল্টিপ্লাই কৰা ওপৰটো ইয়াত a আছেই মানে a/5 হৈ আছে আৰু সমান b ইয়াৰ তলত 1 আছে তো b টো ক্ৰছ মাল্টিপ্লাই কৰিলে এনেকৈ তলত নাহিব জানো তো a/b সমান 5 টো ওপৰত যাব 5/1 তো a ৰ মান 5 b ৰ মান 1 অনুপাতৰ হিচাপত এইটো এতিয়া কুৱেশ্যনক কি সুধিছে b% অফ 20 b মানে কিমান পালোঁ আমি 1 পালোঁ 1% মানে কি 1/100 অফ মানে ইনটু 20 তো এইটো কিমান 20ৰ পৰা 105 বাৰ যাব মানে 1/5 পালোঁ এইটো সলভ কৰি এতিয়া কোনটো অপশ্যনত 1/5 আহিব এইটো চালে হ'ল b টো আমাৰ এনসাৰ আছিলে ন ইয়াত চোৱা 4% মানে কি 4/100 অফ a মানে কিমান 5 তো 4 পৰা 125 বাৰ যাব আকৌ 5ৰ পৰা 5 বাৰ যাব ওপৰত একো নাই মানে 1 আছে 1/5 মিলি গ'ল নাই 1/5 তাৰ মানে b টো আমাৰ কাৰেক্ট এনসাৰ এইটো অকণমান লেন্থি হৈ যায় তোমালোকে যেনেকৈ মই ষ্টাৰ্টিঙত কৰিছিলোঁ তেনেকৈ কৰিবা সেইটো মানে অকণমান চিম্পল হয় ঠিক আছে এইটোৱে হোৱাট ইজ টু বি এডেড টু 12% অফ 2400 so that the sum will be equal to 18% of 5400 কুৱেশ্যনটোত কি কৈছে মানে 2400ৰ 12% লগত মই কি যোগ কৰিম যাতে যোগফলটো ইয়াৰ ইমান পাৰ্চেণ্টৰ সমান হয় ইকুৱেল কৈছে ন মানে চোৱা 12% অফ 2400 ইয়াৰ লগত মই কি যোগ কৰিম সাপোজ ধৰি ল'লোঁ x কৰাৰ পাছত এই সাম মানে এই যোগফলটো কাৰ সমান হয় 18% অফ 5400 এইটোৱে তো xৰ মানটো আমি উলিয়াব লাগে ন কি যোগ কৰিব লাগিব এইটো সুধিছিলে তো xৰ মান উলিয়াবৰ কাৰণে মই ইয়াক এইফালে ঠেলিব লাগিব তাৰ মানে 18% অফ দিছ ইয়াৰ লগত আমি 12% অফ দিছ এইটো মাইনাছ কৰিলে আমাৰ এনসাৰটো আহি যাব তো এইটোৱে মানে কুৱেশ্যনটো বুজিব লাগে তো এই দুইটা মাইনাছ কৰিলে আমাৰ এনসাৰটো আহিয়ে যাবচোন ডাইৰেক্ট তো ইয়াৰ 18% কিমান পাৰ্চেণ্ট পৰা দুটা জিৰ' কাটি গ'ল থাকিলে কি 54 × 18 থাকিলে এনেকৈ ৰাখি থোৱা এতিয়া ইয়াৰ পৰা মাইনাছ কৰিম এইটো পাৰ্চেণ্ট পৰা দুটা জিৰ' কাটি গ'ল 12 × 24 হ'ব হ'ল এইটোৱে এতিয়া তোমালোকে এইটো পূৰণ কৰি মাইনাছ কৰি দিয়া নহ'লে কমন লৈ কৰিব পাৰা ঠিক আছে নহ'লে পূৰণে কৰি লোৱা 54 আৰু কিমান 18 ফটাফট কৰিলে হ'ল ঠিক আছে তো কিমান আহিব এইটো 2 7 9 মাইনাছ 24 আৰু কিমান 12 কিমান হ'ব এইটো ইমান হ'ল
এটা মাইনাছ কৰা চোৱা 12 পৰা 8 গ'লে কিমান 4 লাষ্টত 4 আহিব এইটো ঠিক আছে বা তোমালোকে নকৰি কিনি ইয়াতো চাব পাৰিলা হয় এককৰ ঘৰটো চোৱা 4 8 গুণ কিমান 32 লাষ্টত কিমান 2 আহিব আৰু এফালে 2 4 গুণ 8 লাষ্টত 8 আহিব এতিয়া এইটো মাইনাছ কৰিব লাগে 2 ৰ পৰাটো 8 মাইনাছ কৰিব নোৱাৰো সেইকাৰণে ইয়াত 1 এনেকৈ আগত দি দিবা তো 12 পৰা 8 গ'লে কিমান 4 লাষ্টত 4 আহিব ক'ত আছে অকল ইয়াত বাকি তোমালোকে মাইনাছ কৰি চোৱা এইটো 12 পৰা 8 গ'লে 4 হ'ল ঠিক আছে এটা ইয়াত থাকিলে 6 16 হ'ব 16 পৰা 8 গ'লে কিমান 8 ইয়াত থাকিলে 8 8 পৰা 2 গ'লে কিমান 6 আহি গ'ল নাই 684 এনেকৈ ঠিক আছে if 5% of a plus 4% of b equal to 2/3 into 6% of a plus 8% of b find a to b a আৰু b ৰ মানটো লাগে আমাক অনুপাতত আচ্ছা ইয়াত চোৱা ইয়াতো পাৰ্চেণ্ট আছে ইয়াতো পাৰ্চেণ্ট আছে আৰু ইয়াত প্লাছ মাইনাছ থাকিলে আমি কমন ল'ব পাৰোঁ তো পাৰ্চেণ্টটো মই কমন ল'ব পাৰোঁ ন পাৰ্চেণ্টটো কমন আহিব নাহিব এই দুটাৰ পৰা আৰু কমন লোৱাৰ পাছতে ব্ৰেকেট দিব লাগে বাকি যেটো থাকি গ'ল এইটো আমি ব্ৰেকেটত লিখিম তেনেকৈ ইয়াতো চোৱা ইয়াতো পাৰ্চেণ্ট তো ইয়াৰ পৰা পাৰ্চেণ্টটো কমন আহি যাব বাকি যি থাকি গ'ল সেইটো মই ব্ৰেকেটত লিখিম তো সমান চিন থাকিলে এই পাৰ্চেণ্ট কি কাটি নাযাব নেকি তো ডাইৰেক্ট এইটোৱে মই বুজাই আছোঁ যে পাৰ্চেণ্টটো লিখি লাভ নাই এনেও কাটিয়ে যাব তো ইয়াত কি থাকিলে অকল 5a থাকিলে প্লাছ ইয়াত কিমান থাকিব 4b থাকি যাব আৰু এফালে 2/3 ইনটু 6 কিমান এই তিনিটো তলত আছে ইয়াৰ পৰা 6ক দুবাৰ যাব ন তো 2 2 গুণ 4 মানে 4 হৈ যাব প্লাছ 2/3 লগত 8ক পূৰণ কৰিব লাগিব 2/3 ইনটু 8 কটাকটি নাযায় 2 8 গুণ 16 ওপৰত তলত 3 আৰু অফ কিমান b হ'ল এটা 4 এফালে লৈ আনা -4 হ'ব আৰু 4b টো এফালে ঠেলি দিয়া -4b কাৰণ a থকাবোৰ একফালে b থকাবোৰ একফালে তো 5 পৰা 4 গ'লে 1 হ'ব মানে 1 অনলি a সমান 16/3 পৰা আমি 4 টো মাইনাছ কৰিব লাগে 16/3 -4 এটো সলভ কৰা ইয়াৰ তলত 1 আছে এলসিএম কিমান 3 1 গুণ 3 এটা ক্ৰস মাল্টিপ্লাই কৰা 1 লগত 16 পূৰণ কৰিলে 16 মাইনাছ 3 4 গুণ 12 তো 16 পৰা 12 গ'লে কিমান 4 মানে 4/3 আৰু b টো লগত লাগি থাকিব হয় না নহয় এইটোৱে আমাক লাগে a আৰু b ৰ মান এই b টো ওপৰত আছে ক্ৰস মাল্টিপ্লাই কৰিলে তলত আহিব ইয়াৰ তলত আহিব নাহিব ইয়াৰ পৰা গুচাই দিয়া b টো কিমান a/b 4/3 মানে a/b 4:3 পালো অপচন b টো ঠিক আছে 4:3 এইটোৱে কাৰেক্ট আনসাৰ ঠিক আছে এইটো চোৱা b টো if 15% of a is equal to 18% of b ইয়াৰ পৰা তোমালোকে a আৰু b ৰ অনুপাতৰ মানটো উলিয়াব পাৰা চোৱা 15% of মানে কি ইনটু আৰু a সমান 18% of b সমান চিন আছে পাৰ্চেণ্ট কাটি গ'ল আৰু এইটো আমি কাটিব পাৰোঁ 3 5 গুণ 15 3 6 গুণ 18 তো 5a ইকুৱেল টু কিমান 6b তো a/b ৰ মান কিমান হ'ব 6/5 ক্ৰস মাল্টিপ্লাই কৰিলে চোৱা 5a এইটোৱে আহিব 6b এইটোৱে আহিব হল a ৰ মান 6 b ৰ মান 5 এটা কি সুধিছে দেন হোৱাট পাৰ্চেন্টেজ অফ b ইজ ইকুৱেল টু 20% অফ a মানে b ৰ কিমান পাৰ্চেন্টৰ মানটো a ৰ 20% সমান হ'ব b ৰ কিমান পাৰ্চেন্ট তো b ৰ কিমান আমি গম নাপাওঁ b ৰ সাপোজ মই x% ধৰিছো তো b * x/100 মানে b ৰ কিমান পাৰ্চেন্ট কৈছে ন x% এটো কি কাৰ সমান 20% অফ a 20% মানে কি 1/5 অফ a মানে এইটোৱে এতিয়া b ৰ মানটো কিমান 5 পুট কৰি দিয়া 5x/100 হ'ব সমান a মানে কিমান আছিল a মানে 6 ইয়াৰ জায়গা 6 তো 6/5 নহব জানো এইটোৱে তো ইয়াৰ পৰা x ৰ মানটো আমি উলিয়াব লাগে আচ্ছা 5 ৰ পৰা 1ক 20 বাৰ যাব আৰু এটো সমান আছে ন 5 4 গুণ 20 তো x ইয়াৰ একো নাম 1 x 1 * x 4 6 গুণ 24 এইটো আহি গ'ল 24% এনেকে এইটো হল এটা মেথড ঠিক আছে বা আমি ডাইৰেক্টও কৰিব পাৰো আগৰ দৰে চোৱা এই আগতে যে আমি এটা কোৱেশ্চন কৰিছিলো সেম তেনেকুৱাই 15% অফ a ৰ মান দিয়া আছে কিমান 18% অফ b আমাক কাৰ মানটো লাগে হোৱাট পাৰ্চেন্ট অফ b ইজ ইকুৱেল টু 20% অফ a মানে b ৰ কিমান পাৰ্চেন্টৰ মানটো 20% অফ a ৰ সমান হ'ব ঠিক আছে মানে 20% অফ a ৰ মানটো এনেকেওটো ক'ব পাৰো উল্টাকে 20% অফ a ৰ মানটো b ৰ কিমান পাৰ্চেন্টৰ সমান b ৰ কিমান পাৰ্চেন্টৰ সমান সাপোজ x% সমান ধৰিছো তো 20% অফ a ৰ মানটো আমি উলিয়াব লাগে ঠিক আছে তো কেনেকৈ উলিয়াম চোৱা
এইটো কটাকটি কৰিলে পাৰ্চেণ্ট কাটি যাব, নহ'লে এটা কাম কৰা পাৰ্চেণ্টটো এনেকৈ ৰাখি থোৱা 20% অফ এ বনাম মই, ঠিক আছে। তো এইটো 5 3 গুণ 15 চৰি 3 5 গুণ 15 3 6 গুণ 18। তো ইয়াৰ পৰা মই ক'ব পাৰোঁ যে 5% অফ এৰ মানটো কাৰ সমান 6% অফ বিৰ সমান। পাৰোঁ নোৱাৰোঁ? আমাক লাগে 20% অফ এৰ মান। তো ইয়াত 20 বনাবৰ কাৰণে মই 4 পূৰণ কৰিম, 4 5 গুণ 20 নহয় জানো? তো ইয়াতো 4 হ'ব। এতিয়া এইটো 20% অফ এ হৈ গ'ল, যিটো আমাক কুৱেশ্যনত সুধিছিলে, আৰু সমান 4 6 24% অফ বি। তাৰ মানে আমি ক'ব পাৰোঁ যে 20% অফ এৰ মানটো কাৰ সমান? বিৰ 24%ৰ সমান। চোৱা ডাইৰেক্ট আহি গ'ল। এইটো বেষ্ট মেথড, ঠিক আছে, যেনেকৈ আমি আগতে কৰিছিলোঁ। অকণমান দিমাগ লগাব লাগিব, তেতিয়া ইজিলি কুৱেশ্যনটো ছল্ভ হৈ যায়। হ'ল? এইটো লাষ্ট কুৱেশ্যন, এইটো তোমালোকে নিজে কৰিবা। আমি ৱাইৰ মানটো উলিয়াব লাগে। তো এইকেইটা ছল্ভ কৰিলে এনচাৰটো আহি যাব। এইটো হ'ল কিউব ৰুট, মানে তিনিটা ছেম নাম্বাৰ পূৰণ কৰি 512 পাব লাগে। আৰু এইটো হ'ল স্কুৱাৰ ৰুট, দুটা ছেম নাম্বাৰ পূৰণ কৰি 81টো পাব লাগিব। 9 9 গুণ 81, ইয়াৰ স্কুৱাৰ ৰুটটো 9 হৈ যাব। তেনেকৈ কিউব ৰুটটো উলিয়াই ল'বা, তাৰপাছত ছল্ভ কৰিলে এনচাৰ আহি যাব। ঠিক আছে, এইকেইটাই আছিলে। ইয়াৰ পাছত আকৌ নেক্সট ভিডিঅ' আহিব, কাৰণ পাৰ্চেণ্টেজ চেপ্টাৰত মানে বহুত টাইপ আছে, গোটেইকেইটা যাতে কভাৰ হৈ যায়। ঠিক আছে, প্ৰিভিয়াছ ইয়েৰৰ অল টাইপ যাতে কভাৰ হোৱাকৈ মই চেষ্টা কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ, বাই।